নমস্কাৰ, মই ঝৰ্ণাই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এক নতুন আৰু সুকীয়া অনুষ্ঠান যাৰ নাম #গল্পপাঠ, য'ত পাঠ কৰিম কিছুমান মন পৰশা অসমীয়া গল্প। আৰু এই অনুষ্ঠানটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ ডক্টৰ মৃণাল কলিতা দেৱে ৰচনা কৰা এটি মন পৰশা গল্পৰ জৰিয়তে। মৃণাল দাই ইমান এটা সুন্দৰ গল্প আমালৈ আগবঢ়োৱাৰ বাবে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই নতুন অনুষ্ঠানটি আঁকোৱালি ল'ব। অসুখ, গল্পকাৰ ডক্টৰ মৃণাল কলিতা। আঘোণ মাহৰ দুপৰ ৰাতি, ঠাণ্ডাটো বাঢ়ি আহিছে। গোটেই গাঁওখন কুঁৱলীময় হৈ পৰিছে। যেন এখন বৰফ বগা সেমেকা চাদৰে গাঁওখন ঢাকি ৰাখিছে, ঢকা বগা কাপোৰখনৰ দৰে। এটা নিথৰ শৰ দৰে নিশাৰ হৈ শুই আছে গাঁওখন। খেৰৰ ঘৰৰ ছালবোৰ সেমেকিব ধৰিছে চকুপানীৰ দৰে নিগৰা নিয়ৰৰ নিৰন্তৰ স্পৰ্শত। টিনৰ ছালবোৰত নিয়ৰবোৰে টুপ টুপকৈ শব্দ কৰিব ধৰিছে, যেন কেঁচুৱাক নিচুকাই টোপনিহে আনিছে। প্ৰচণ্ড জাৰত জঠৰ হৈ পৰিছে গাঁৱৰ তালপাতবোৰো। চৰাই চিৰিকটিয়ে সামান্য শব্দ এটা কৰিবলৈকো পাহৰিছে। গোটেই গাঁওখন শীতৰ প্ৰকোপত পেঁপুৱা লাগিছে। শীতৰ ৰাজত্ব চলিছে গাঁওখনত। দুপৰ ৰাতিৰ নিঃশব্দক চিৰাচিৰ কৰি কৰ্কশ শব্দ এলানি নিৰ্গত হ'ল ভৱদেৱৰ শোৱনি কোঠাত থকা টেলিফোনটোৰ পৰা। ভৱদেৱে কাণৰ পৰা লেপখন অলপ তললৈ নমাই দিলে। হয়, আন ৰাতিৰ দৰে আজিও টেলিফোনটো বাজিছে। জাৰৰ এই দুপৰ ৰাতিৰ ফোনৰ শব্দত ভৱদেৱে বিৰক্তি পাব লাগিছিল, তেওঁৰ খং উঠিব লাগিছিল, কিন্তু তেওঁ সেইবোৰ একো অনুভৱ নকৰে। বৰঞ্চ ফোনৰ শব্দটোৰ বাবেই যে তেওঁ অপেক্ষা কৰি থাকে গোটেই ৰাতিটো। ভৱদেৱৰ কাষতেই শুই থাকে ঘৈণীয়েক মায়া। পৰম মমতাৰে ভৱদেৱে মায়ালৈ চালে। বেচেৰি গভীৰ টোপনিত লালকাল। টেলিফোনৰ তীক্ষ্ণ শব্দয়ো মায়াৰ টোপনি ভাঙিব পৰা নাই। ভৱদেৱৰ বেয়া লাগে, পিছে উপায় নাই। এইটো ফোন তেওঁ ধৰিব নোৱাৰে। আজি 3 বছৰ হ'ল তেওঁ ফোন ধৰিবলৈ বাদ দিয়াৰ। ফোন আজিকালি হয় মায়াই ধৰে, নহ'লে সৰু পুতেক বুমনে ধৰে। ভৱদেৱে মায়াৰ গাত হেঁচুকি দিলে। গাটো অলপ লৰচৰ কৰি মায়া আকৌ নিশাৰ হৈ পৰিল। ভৱদেৱে এবাৰ ফোনটো লৈ এবাৰ ঘৈণীয়েকলৈ চালে। সিটো কোঠাত আকৌ বুমন শুই আছে। বেছি হুলস্থুল কৰিলে সি সাৰ পাই যাব। মাজৰাতি এনেদৰে আধাতে টোপনি ভাঙিলে বুমনৰ বৰকৈ খং উঠে, গালিও পাৰে। বুমনে গালি পাৰিলেও তেওঁ তাক একো নকয়, নীৰৱে শুনি থাকে। ঘৈণীয়েককো কৈ থৈছে, সি খং কৰিলেও গালি পাৰিলেও মাকে যাতে বুমনক অলপো টানকৈ নকয়। এইটো বয়সৰ ল'ৰা ছোৱালীক টানকৈ ক'ব নালাগে, নহ'লে কি কৰি পেলাব ঠিকনা নাই। ডাঙৰ পুতেক ধনে জানো কমখন কাণ্ড কৰিলে। অকৰা খঙত সি এবাৰ ঘৰৰ পৰা ওলাই গ'ল আৰু আজিলৈ উভতি নাহিল। ফোনটো বাৰে বাৰে বাজিয়ে আছে। কি কৰে তেওঁ এতিয়া? কি কৰে? ইমান সময় ধৰি ফোনটো বাজি আছে। ঘৈণীয়েকেনো সাৰ নাপায়নে? মায়াই নিজেই সাৰ পাই ফোনটো ধৰিলে তেওঁ অন্ততঃ পুতেকৰ গালিৰ পৰা হাত সাৰিব পাৰে। তেওঁ ঘৈণীয়েকক মাতিবলৈ সোঁহাতখন আগুৱাই আকৌ উভতাই আনিছে। চেহ, বাজি বাজি ফোনটো বন্ধই হৈ গ'ল। ভৱদেৱ শুই পৰিল। লেপখন আকৌ কাণলৈকে টানি ল'লে। বৰ জাৰ পৰিছে। দিনত টুপ টুপকৈ নিয়ৰ পৰিছে। এসময়ত নিয়ৰৰ এই টুপ টুপ শব্দবোৰ তেওঁৰ বৰ প্ৰিয় আছিল। নিয়ৰৰ এই শব্দটো ধনেও বৰ ভাল পাইছিল। মায়াই সাজৰ বেলা ধনক কুঁহিপাত পঢ়াইছিল। পুৱাৰ নিয়ৰে কৰে টুপ টুপ টুপ, নজগাবা ভাইটিক চুপ চুপ চুপ। বাৰান্দাত বহি ভৱদেৱে কাণ পাতি শুনিছিল। মন ভৰি গৈছিল তেখেতৰ। বৰ স্পৰ্শকাতৰ আছিল ধন সৰুৰে পৰাই। নিয়ৰৰ সেই কুঁহিপাত পঢ়ি তাৰ কুমলীয়া মনটো নিয়ৰৰ প্ৰেমত পৰিল। কেৱল পুৱাৰেই নে ৰাতিৰ নিয়ৰৰো সি প্ৰেমত পৰিল। বাপেকৰ বুকুৰ মাজত মূৰটো সুমুৱাই সি নিয়ৰৰ গীত শুনি টোপনি যোৱা হ'ল। জাৰৰ দিনবোৰ আঁতৰি গ'লে ধনৰ মনটোও যেন মৰহি যাবলৈ ধৰিলে। জাৰৰ লগে লগে নিয়ৰো যে গুচি যায়, নিয়ৰৰ লগে লগে সি যেন শীতৰো প্ৰেমত পৰিল। ভৱদেৱে ভাবি আচৰিত হয়, কণমানি এটাইও এনেদৰে যে শীতৰ প্ৰেমত পৰিব পাৰে। তেখেতৰ বিশ্বাস, ধনৰ কোমল বুকুখন নিয়ৰে তিয়াই ৰাখে অনবৰত। সেইবাবেই চাগে তাৰ মুখতো লাগি থাকে দুখৰ ছাঁ।
দুখৰ ছায়াই আৱৰি ৰখা মানুহবোৰ চাগে মৰম আকলোৱা হয়। অভিমানীও হয় খুব বেছি, কিন্তু কম অভিমানী নহয়। 3 বছৰ আগতে অভিমান কৰি সি যে ঘৰ এৰি গুচি গ'ল, আজিলৈকে উভতি অহা নাছিল। ভৱদেৱ কিন্তু নিজৰ বিশ্বাসত অটল হৈ আছে। অভিমানবোৰ পুৱাৰ ৰ'দৰ ভাৱ হৈ উৰি যোৱা নিয়ৰৰ দৰে এদিন নোহোৱা হৈ যাব, আৰু সেইদিনা ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব। মায়াকো তেওঁ বুজাইছে, বিশ্বাস নেহেৰুৱাবলৈ সাহস দিছে। সৰু পুতেক বুমনটোহে বৰ একাচেকা, কোনো কথাই মানি ল'ব নোখোজে, ঠিক ককায়েকৰ দৰে। বুমনৰ মতে ককায়েক কেতিয়াও উভতি নাহে। বুমনৰ কথাত ভৱদেৱে আঘাত পায়, চকু দুটা সেমেকিব খোজে, কান্দোন এটাই উজাই আহিব খোজে ডিঙিলৈ। তেওঁ কান্দোনখিনিক বুজাই বঢ়াই হেঁচি ঠেলি উভতাই পঠায়। তেওঁ কান্দিলে মায়াই বৰকৈ দুখ পাব, মায়াক তেওঁ কন্দুৱাব নোখোজে। ধন ঘৰৰ পৰা গুচি যোৱাৰ দিনা মায়াই ইমান কান্দিছিল। অকৰা বুমনটোৱে ধন উভতি নাহে বুলি ক'লেও, হাজাৰ আঘাত পালেও তেওঁ বুমনক একো নকয়। বুমনো যদি ঘৰ এৰি গুচি যায়, ককায়েকৰ দৰে যদি সিও বহুদিন উভতি নাহে। বুমনৰ অকৰামী দেখি মাকেহে মাজে মাজে খং কৰে। কেতিয়াবা মাক পুতেকৰ সৰু সুৰা কাজিয়া এখনো লাগি যায়। তেতিয়া ভৱদেৱৰ বৰ ভয় লাগে, বুকুখন কঁপি উঠে। কাজিয়াখনৰ অন্ত পেলাবলৈ তেওঁ ব্যস্ত হৈ পৰে। মায়াক পুতেকক খং নকৰিবলৈ বুজায়, পুতেকক মাকৰ কথাত নধৰিবলৈ হাত জোৰ কৰে। তেওঁ বৰ অস্থিৰ হৈ পৰে, বৰ বিপন্ন অনুভৱ কৰে, বৰ উদ্ভ্ৰান্তৰ দৰে হৈ পৰে তেওঁ। ভৱদেৱৰ উঘালি পৰিব ধৰা গছৰ দৰে সেই বিধ্বস্ত ৰূপ দেখি মায়া ফেকুৰি উঠে। ভৱদেৱৰ মাজে মাজে সন্দেহ হয়, ডাঙৰ পুতেকৰ দৰে মায়াৰ বুকুখনো আজিকালি নিয়ৰত তিতি থাকে নেকি? নহ'লেনো তেওঁ ফেকুৰিব কেলে? সন্দেহটো মূৰত সোমোৱাই তেওঁ আৰু বেছি বিপন্ন, আৰু বেছি হতাশ হৈ পৰে। ভৱদেৱে নাজানিলেও মায়াই জানে তেওঁ কিয় উচুপে। ভৱদেৱকতো তেওঁ কোনোদিনেই ইমান অস্থিৰ, ইমান বিপন্ন, ইমান দুৰ্বল দেখা নাছিল। অতদিনে নিৰাপত্তাৰ ছাঁ দি থকা এজোপা বিৰাটকায় বৃক্ষৰ শিপাবোৰ যেন মাটিৰ গভীৰতাৰ পৰা ক্ৰমশঃ ওলাই আহিব ধৰিছে। সামান্য বতাহতে যেন দুৰ্বল হৈ পৰা গছজোপা কঁপি উঠে, আৰু অলপ জোৰে বতাহ বলিলেই যেন উঘালি হামখুৰি খাই পৰিব মাটিত। নাছিল, কোনোদিন এনেকুৱা নাছিল ভৱদেৱ। তেওঁৰ মনৰ সমস্ত দৃঢ়তা, সাহস আৰু গাম্ভীৰ্যই যেন মাতটোও কৰি পেলাইছিল গভীৰ আৰু গলগলীয়া। কম কথা কৈছিল ভৱদেৱে, সংক্ষিপ্ত বচনত প্ৰকাশ পাইছিল কৰ্তৃত্বসুলভ দৃঢ়তা। সেই কথাৰ বিপৰীতে কথা ক'বলৈ কোনেও সাহস কৰা নাছিল। ভৱদেৱৰ সেই দৃঢ় কঠোৰ ব্যক্তিত্বৰ বাবেই তেওঁৰ পৰা যেন ধন বুমন ক্ৰমে ক্ৰমে দূৰলৈ গুচি গৈছিল। বাপেকতকৈও মাকৰ ওচৰতহে সিহঁতে বেছি সাহস আৰু নিৰাপদ অনুভৱ কৰিছিল। কিন্তু মায়াই স্থিতপ্ৰজ্ঞৰ দৰে মানুহজনৰ মুখখনলৈ চায়েই অনুভৱ কৰিছিল শান্তি আৰু নিৰাপত্তা। মানুহজনৰ প্ৰস্থৰ কঠিন বুকুখনৰ ফাকে ফাকে নীৰৱে, আনে নজনাকৈ অহৰহ বৈছিল মৰমৰ সৰু এটি ফলগোধাৰা। সেই কথাৰ উমান পাইছিল মাথো মায়াই। মায়া আচৰিত হয়, মৰম ঢাকি ৰখা কঠোৰতা মানুহজনে কেনেকৈ আহৰণ কৰিছিল। কেনেকৈ আহৰণ কৰিছিল সুখ আৰু দুখতো চিত্ত অচঞ্চল কৰি ৰখাৰ দৃঢ়তা। হয়তো এই অমানসিক দৃঢ়তা অৰ্জনৰ আখৰা চলিছিল ঘৰৰ মন্দিৰটোৰ ভিতৰত। প্ৰতিটো ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া আধা ঘণ্টাকৈ পূজা অৰ্চনাত ব্যস্ত থাকে তেওঁ। সেই 1.5 ঘণ্টা তেওঁক কাৰো লগত কথা নাপাতে, কোনেও আমনি কৰিব নোৱাৰে তেওঁক সেইখিনি সময়ত। মন্দিৰটোত কোনো সোমাব নোৱাৰে, আনকি মন্দিৰৰ মজিয়াখনো নিতৌ মচে তেওঁ নিজেই। সুদীৰ্ঘ সময় পূজা অৰ্চনাৰ পাছত যেতিয়া ভৱদেৱে মন্দিৰৰ বাহিৰলৈ ওলাই আহে, গিৰিয়েকৰ ভাৱলেখহীন মুখখন মায়াৰ মন্দিৰৰ প্ৰস্তৰ মূৰ্তিৰ মুখখন যেন লাগে। বিয়াৰ পাছত গিৰিয়েকৰ এই মুখখন দেখি প্ৰথমতে মায়াই ভয় খাইছিল, অলপ কষ্টও পাইছিল। পাছলৈ মায়া কিন্তু সহজ হৈ পৰিছিল। আৰু এদিন বিশাল প্ৰস্তৰভূমিত বিষণ্ণ মনে ঘূৰি ফুৰোঁতে মায়াই হঠাতে আৱিষ্কাৰ কৰিছিল এটি সৰু নিজৰাৰ অস্তিত্ব। মায়া আচৰিত হৈ গৈছিল, স্ফূৰ্তিত যেন তাই চিঞৰি দিব। বৰ কষ্টকৰ যাত্ৰাৰ অন্ততহে মায়াই পাইছিল সেই নিজৰাৰ ফটফটীয়া জলৰ স্পৰ্শ। সেইখিনি কষ্ট বুমন আৰু ধনে কোনোদিনেই নকৰিলে, আৰু সিহঁত চিৰদিন বিচন্ন হৈ থাকিল পবিত্ৰ জলৰ স্পৰ্শৰ পৰা। পিতা পুত্ৰৰ সম্পৰ্কৰ অসজ সমীকৰণে গোটেই ঘৰখনৰ পৰিৱেশকে কৰি তুলিছিল অস্বাভাৱিকভাৱে গভীৰ। হিচাপী আচৰণৰ ভৱদেৱৰ বাৎসল্য প্ৰেমো কোনোদিনেই বেহিচাপী হৈ যোৱা নাছিল।
এইবোৰ দেখি মায়াই কেতিয়াবা বৰ অভিমান হৈছিল ভৱদেৱৰ ওপৰত, আনকি মন্দিৰৰ প্ৰচ্ছৰ মূৰ্তিকেইটাৰ ওপৰতো। ভৱদেৱৰ সুখ শান্তিৰ বাবেইতো মন্দিৰৰ মূৰ্তিকেইটা আছিল, কিন্তু ধন আৰু বোমনৰ বাবেতো মাক বাপেকৰ বাহিৰে আন কোনোৱেই নাছিল। ভৱদেৱে মায়ালৈ চালে। বৰ দুখ লাগে তেওঁৰ ঘৈণীয়েকলৈ। পুতেকৰ দুখত ভাগি পৰিছে মানুহজনী। পৰম মমতাৰে তেওঁ মায়াৰ মূৰত হাত বুলালে। আকৌ যদি সি ফোন কৰিলেহেঁতেন। বৰ আশাৰে তেওঁ ফোনটোলৈ আকৌ চালে। এবাৰ যদি সি ফোন কৰিলেহেঁতেন, মাকে তাক সকলো কথা বুজাই ক'লেহেঁতেন, তাৰ সকলো অভিমান শীতৰ কোমল ৰ'দৰ দৰে মৰমেৰে শেষ কৰি দিলেহেঁতেন। বাপেকৰ তিৰস্কাৰত ম্ৰিয়মান হৈ ঘৰৰ পৰা গুচি যোৱাৰ পাছতে এদিন দুপৰ ৰাতি সি ফোন কৰিছিল। আজিৰ দৰে তীক্ষ্ণ স্বৰত বাজি উঠিছিল ফোনটো। মায়া টোপনিত লালকাল হৈ পৰি আছিল। ভৱদেৱৰ টোপনি ভাঙি গৈছিল। ভৱদেৱ বিচনাৰ পৰা নামি আহিছিল। ফোনৰ ৰিচিভাৰ তুলি লৈছিল। সিপাৰৰ পৰা ধনৰ মাত ভাহি আহিছিল। বাপেকে মাত দিয়াৰ লগে লগেই সি লাইনটো কাটি দিছিল। হয়তো বাপেকৰ ওপৰত জমা হোৱা তাৰ অভিমানবোৰে তাক বাপেকৰ লগত কথা পাতিবলৈ বাধা দিছিল। হয়তো সি মাকে ফোন ধৰাটোৱে বিচাৰিছিল। সেইদিনাৰে পৰা ভৱদেৱে ফোন নধৰা হ'ল। ঘৰলৈ অহা প্ৰতিটো ফোন কল ৰিচিভ কৰে মায়া আৰু বোমনে। ধনেতো আকৌ কেতিয়াবা ফোন কৰিব পাৰে। কিয়? কৰিবই। আজিওতো ফোনটো বাজি বাজি ৰৈ গ'ল। তেওঁতো মায়াক জগাই দিব নোৱাৰিলে বোমনৰ ভয়ত। আৰু মায়াই নিজেইতো সাৰ নাপালে। কোনে ফোন কৰিছিল? ধনে? মাকক কিজানি সি কিবা ক'ব বিচাৰিছিল। কথাটো ভাবি ভৱদেৱ বৰ অস্থিৰ অনুভৱ কৰিলে। এইবাৰ যদি ফোন আহে, তেওঁ মায়াক টোপনিৰ পৰা জগাবই। উঠক অকৰা খংটো বোমনৰ। কি বুজে, কি জানে অকৰাটোৱে? ককায়েকো জানো কম অকৰা মৈত্ৰ উঠিলে নানামে। নমাব খোজোতেইতো বাপেকৰ লগত তাৰ কাজিয়া লাগিছিল। বছ হ'ল আৰু, যাওঁ বুলিয়েই গ'ল ঘৰৰ পৰা গুচি। আৰে, তেওঁনো এনেই কৈছিল নে কথাবোৰ? তেওঁ হৈছে ত্ৰিসন্ধ্যা পূজা কৰা নৈষ্টিক ব্ৰাহ্মণ। নৈষ্টিক ব্ৰাহ্মণৰ সকলো নীতি নিয়ম তেওঁ আখৰে আখৰে পালন কৰে। পুৱা, দুপৰীয়া, গধূলি আধা ঘণ্টাকৈ দৈনিক ১.৫ ঘণ্টা পূজা অৰ্চনা কৰে। তেওঁৰ মন্দিৰত আনকি অৰ্ধাংগিনী মায়াৰো প্ৰৱেশ নিষেধ। সেই নিয়ম আজিও বাহল আছে। গাঁৱৰ মানুহবোৰে কিবা অপায় অমংগল হ'লে তাৰ মোচনৰ বাবে তেওঁৰ দিহা পৰামৰ্শতেই পূজা পাতল কৰে। আন ব্ৰাহ্মণ থাকিলেও তেওঁ দিয়া ধৰ্মশাস্ত্ৰৰ ব্যাখ্যাহে শেষ সিদ্ধান্ত বুলি আটাইয়ে গ্ৰহণ কৰে। সমাজত ধাৰ্মিক বুলি, নীতিনিষ্ঠ ব্ৰাহ্মণ বুলি সকলোৱে তেওঁক শ্ৰদ্ধা কৰে। তেনে এক ব্ৰাহ্মণৰ সন্তান হৈও গুৱাহাটীলৈ পঢ়িবলৈ গৈ সি হলিগলি আৰম্ভ কৰি দিলে এজনী মুছলমান ছোৱালীৰ লগত। কথাটো যেতিয়া ভৱদেৱৰ কাণত পৰিছিল, সেয়া কোনোবা ঈৰ্ষাতুৰ গাঁৱলীয়াৰ কুৎসা ৰটনা বুলি উৰাই দিছিল। আৰু কথাটো যেতিয়া তেওঁ খাটাংকৈ বিশ্বাস কৰিছিল, ইতিমধ্যে সি বহুদূৰ আগবাঢ়ি গৈছিল। মানুহে ফুচফুচাই পতা কথাবোৰে ভৱদেৱক আহত কৰিছিল। মানুহৰ মনত তেওঁৰ প্ৰতি থকা সমীহৰ ভাৱবোৰ ঘৃণাৰ আৱৰণে ঢাকি পেলাই বুলি তেওঁ আতংকিত হৈ পৰিছিল। মানুহৰ মনত তেওঁৰ প্ৰতি তিল তিলকৈ গঢ় লোৱা শ্ৰদ্ধাৰ বিশাল গভীৰ সাগৰখন মুহূৰ্ততে শুকাই যোৱাৰ আতংকই তেওঁক উন্মাদৰ দৰে কৰি পেলাইছিল। তেওঁ বৰ বিপন্ন অনুভৱ কৰিছিল। সমস্যাটো তেওঁ কোনোপধ্যেই আপোচ কৰিব পৰা বিধৰ নাছিল। কিন্তু ধন আছিল আকুৰ গোজ। সি ভৱদেৱক এখন অচিনাকি জগতৰ অদ্ভুত বতৰা দিব খুজিছিল। সেইখন জগতলৈ বেঙা মেলি চাই তেওঁ বৰ অসহায় অনুভৱ কৰিছিল। ধনৰ কথাত থকা যুক্তিৰ তীব্ৰ সোঁতত তেওঁ সেইখন জগতলৈ অতিবাহী যোৱাৰ উপক্ৰম হৈছিল। কিন্তু তেওঁ বিৰাট হতাশাৰে উপলব্ধি কৰিছিল, পানীত থকা মাছৰ দৰে তেওঁ যিখন সমাজত জীয়াই আছে, সেইখন সমাজক তেওঁ ধনে আঙুলিয়াই দেখুওৱা পৃথিৱীখনলৈ অকলে টানি লৈ যাব নোৱাৰে। খুব বেছি তেওঁ অকলে ধনৰ হাতত ধৰি সেইখন পৃথিৱীলৈ যাব পাৰিব। কিন্তু তাৰ লগে লগে তেওঁ পুৰণি পৃথিৱীখনক এৰি থৈ যাব লাগিব, সমাজৰ মানুহখিনিৰ শ্ৰদ্ধা ভক্তি, আৰু সেই শ্ৰদ্ধা ভক্তিয়ে তেওঁৰ মনত জন্ম দিয়া দুৰ্লভ অহংকাৰখিনিক। দুখন পৃথিৱীৰ টনা আজোৰাত উন্মাদৰ দৰে হৈ পৰিছিল তেওঁ পৰম বিস্ময়েৰে অনুভৱ কৰিছিল, টুপ টুপ নিয়ৰে যেন ধনৰ বুকুত তেওঁ সিঁচিব খোজা ধৰ্মৰ বীজবোৰ উটুৱাই লৈ গৈছিল। নিয়ৰৰ সংগীতে তাক উত্তাৱল কৰি দুঃসাহসিক কৰি তুলিছিল। সি তেওঁক কিছুমান অদ্ভুত জ্ঞানেৰে জ্ঞানী কৰি তুলিব খুজিছিল। বৰপুত্ৰৰ এই অপৰিচিত ৰূপত মুহূৰ্তৰ বাবে হ'লেও ভৱদেৱ সন্মোহিত, হয়তো গোপনে অলপ গৌৰৱান্বিতও হৈছিল। কিন্তু তাৰ লগে লগে তেওঁ খুব বেছিকৈ অনুভৱ কৰিছিল, ধৰ্ম আৰু ঈশ্বৰ চিন্তাই আৰু মানুহৰ পৰা পোৱা শ্ৰদ্ধা ভক্তিয়ে তেওঁক ইতিমধ্যে আতি আতি বান্ধি পেলাইছে।
তেওঁ বৰ দুৰ্বল অনুভৱ কৰিছিল। পুতেকে মুছলমান ছোৱালী এজনী বিয়া কৰালে হ'ব পৰা নিশ্চিত সম্ভাৱনাৰ কথা ভাবি তেওঁ আতংকিত হৈ পৰিছিল। গাঁৱৰ ৰাইজে তেওঁক এঘৰীয়া কৰিব। এঘৰীয়া হৈ এটা নিঃসংগ জীৱন যাপন কৰিবলৈ তেওঁৰ সাহসে কোলোৱা নাছিল। বহু উজাগৰ ৰাতি পাৰ কৰাৰ পিছত তেওঁৰ স্বভাৱসুলভ গুৰুগম্ভীৰ মাতটোৰে ঘোষণা কৰিছিল, ধনে বিধৰ্মী ছোৱালীজনীক এৰিব লাগিব, অন্যথা তেওঁ জীয়াই নাথাকে। ধনে বাচিব লাগিব ছোৱালীজনীক বা দেউতাকক। দেউতাকৰ সেই সিদ্ধান্তত অত্যন্ত বিচলিত হৈ অভিমানী ধনে সেইদিনাই ঘৰ এৰি গুচি গৈছিল। ভৱদেৱৰ একান্ত বিশ্বাস, ধন এদিন নহয় এদিন উভতি আহিব আৰু তেওঁ সকলো কথা ভাবি ঠিক কৰি থৈছে। তেওঁ ধনক আৰু আঘাত নিদিয়ে। তেওঁ মনে মনে এটা সমাধানো উলিয়াই পেলাইছে। সেইবাবে ধনৰ লগত এটা যোগাযোগ বৰ জৰুৰী হৈ আছিল। পিছে তেওঁতো নাজানে সি ক'ত গৈ লুকাই আছেগৈ। ভৱদেৱে মায়াক কৈ থৈছিল, ধনে ফোন কৰিলে মায়াই যাতে তাক এবাৰ যেনে তেনে ঘৰলৈ আহিবলৈ বুজায়। দুদিনমান ঘৰত থাকি সি মুছলমান ছোৱালীজনীক পলুৱাই লৈ যাওক। গুৱাহাটীত ঘৰ এটা ভাড়া কৰি লৈ তাতেই থাকক। ঘটনাটোৰ পাছত তেওঁ মানুহক দেখুৱাই তৰ্জন গৰ্জন কৰিব, তাক খাও পাত দিব, তাক ঘৰলৈ অহাটো বন্ধ কৰি দিব। তেতিয়া মানুহৰ ওচৰত তেওঁৰো সন্মানটো থাকিব। সিও মনে বিচৰা ছোৱালীজনীৰ লগত ঘৰ পাতিব পাৰিব। মায়াই তেওঁক কথা দিছে, ধনে ফোন কৰিলেই তেওঁ কথাখিনি তাক ক'ব। পিছে অকৰাটোৱে যে ফোনেই নকৰা হ'ল। সি বাপেকৰ পৰিকল্পনাটো গম পোৱা নাইতো, ভাবিছে ফোন কৰিলে আকৌ তৰ্জন গৰ্জন কৰিব বাপেকে। অকৰাটো তেওঁ পৰিকল্পনাটো শুনি মায়াই হুক হুকাই কান্দিছিল। তিৰোতা মানুহ, কান্দিবলৈ এটা চিলুহে লাগে। আৰে সি ঘৰলৈহে নাহিব, মাহেকে প্ৰশেকে গুৱাহাটীলৈ গৈ তেওঁলোকে তাক লুকাই চুৰিকৈ লগ ধৰিব নোৱাৰিব জানো? এইখিনি কথাও মায়াৰ মগজুৱে ঢুকি নাপালে। পুতেকৰ দৰে মাকজনীও বৰ আকুৰি। ভৱদেৱে ইমান কেঁচা কাম নকৰে। তেওঁ নিজৰ পৃথিৱীত সন্মানেৰে জীয়াই থাকিব আৰু ধনৰ পৃথিৱীখনো মাজে মাজে চাই আহিব। অৱশ্যে হয়, সি আৰু নিজৰ ঘৰখনলৈ কেতিয়াও আহিব নোৱাৰিব। সেই দুখতেই কিজানি মায়াই ইমানকৈ কান্দিছিল। পিছে ভৱদেৱৰ পৰিকল্পনাই এতিয়াও বাস্তৱ ৰূপ পোৱা নাই। অকৰাটোৱে ফোনেই নকৰা হ'ল। তেওঁ প্ৰতিটো পল এটা ফোনৰ অপেক্ষাত ৰৈ থাকে। মাজৰাতি সদায় তেওঁহে সাৰ পায়। মায়া আৰু বুমন থাকে ঘোৰ টোপনিত। গতিকে তেওঁ সদায় মায়াক টোপনিৰ পৰা জগোৱাৰ বদনাম হয়। মাজৰাতি মিছাতে হুলস্থুল কৰা বুলি সদায় বুমনৰ গালি খায়। আৰে বুমন বুৰ্বকটো, তই কি বুজিবি? মাক বাপেকে জানে এইবোৰ দুখ কিমান। কতা মায়েতো তেওঁক গালি নাপাৰে? অৱশ্যে হয়, প্ৰথম দিনা ফোন আহোঁতে মায়াই কথাটো মানি লোৱা নাছিল, কিন্তু তেওঁ স্পষ্টকৈ শুনিছিল ফোনৰ ৰিং। মায়াৰ টোপনিটো এনেও বেছি, ক'ত গম পাব? আজিকালি পিছে মায়াই একো অবিশ্বাস নকৰে, আপত্তিও নকৰে। ভৱদেৱে ফোন অহা বুলি ক'লেই তেওঁ টোপনিৰ পৰা উঠি ফোনটো গৈ ৰিচিভ কৰে। পিছে বুমনটোৱেহে নুবুজে। সি বিৰক্তিত সিটো কোঠাৰ পৰা চিঞৰি উঠে, তহঁতৰ নাটকখন সামৰিলিনে? একেখন নাটককে কিমান কৰ আৰু? ভৱদেৱে মায়াক ইংগিত দিয়ে, তাক খং কৰিব নালাগে। ইহঁতহাল বৰ অভিমানী। বুমনো যদি গুচি যায় তেওঁলোক বৰ অকলশৰীয়া হ'ব। মাজে মাজে ভৱদেৱৰ ঘৈণীয়েকলৈহে বৰ সন্দেহ হয়। সদায় ফোনটো ধৰি তেওঁ ৰং নাম্বাৰ বুলি কৈ লাইনটো কাটি দিয়ে। সন্দেহ কিয় নহ'ব? সদায়ে ৰং নাম্বাৰ কেনেকৈ হ'ব? মায়াই নিজে কি পুতেকক এতিয়াও ক্ষমা কৰা নাই নেকি? সেইবাবে কি পুতেকৰ লগত কথা পাতিব খোজা নাই? ভৱদেৱে মায়াক বুজায়, ধনে আচলতে একো বেয়া কাম কৰা নাই, বুজিছা? সমাজৰ ভয়ত আমিহে কথাটো গ্ৰহণ কৰিব পৰা নাই। ভৱদেৱে মায়াক পিছে বেছি সময় কথাবোৰ বুজাব নোৱাৰে। মায়াই ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰে। ঘৈণীয়েকৰ ওপৰত সন্দেহ হোৱা ভৱদেৱে ফোনটো বাজি থাকিলে কেতিয়াবা নিজেই ৰিচিভ কৰিব খোজে। কিন্তু প্ৰথমবাৰৰ দৰে যদি সি বাপেকৰ মাত শুনি লাইনটো কাটি দিয়ে, বৰ অসহায় অনুভৱ কৰে তেওঁ। কেতিয়াবা শূন্য আশালৈও তেওঁ বুমনক কয়, তয়েইতো ককায়েৰক বিচাৰি গুৱাহাটীলৈ যাব পাৰ, ক'ৰবাত বিচাৰি পাৱেই কিজানি। পিছে সি কিবা এক ক্ষোভত নিষ্ঠুৰভাৱে কৈ উঠে, মৰিলে, তোৰ পুতেৰ মৰিলে। ইমান এটা নিষ্ঠুৰ কথা কোৱাৰ পিছতো ভৱদেৱে তাক গালি নাপাৰে। তাক গালি পাৰিবলৈ তেওঁ খুব ভয় হয়। কিন্তু ভৱদেৱৰ আফচোচ হয়, ধৰ্মত মতিগতি নাই বুলি ইমান অমংগলীয়া কথা এটা ফটফটকৈ কেনেকৈ কৈ দিব পাৰে সি। ধনক বিচাৰি যাবলৈ তেওঁনো তাক নকৈ কাক ক'ব? গাঁৱৰ আন মানুহক ক'লেতো ফুচফুচ ফাচফাচ আৰম্ভ হৈ যাব। ক'ব বোলে পুতেকক বিধৰ্মী ছোৱালীৰ লগত লেটিপেটি কৰাৰ পিছতো বুঢ়াৰ পুতেকলৈ দৰদটো চোৱা।
থানালৈ গ'লেও একেটা কথাই হ'ব। কথাবোৰ ভাবি ভৱদেৱ বৰ অস্থিৰ হৈ উঠে। ভীষণ অকলশৰীয়া অনুভৱ হয় তেওঁৰ। কটাঘাত চেঙা তেল ঢালিবলৈ যেন বুমনে কয়। পুতেকলৈ এতিয়া দৰদটো দেখুৱাই কি হ'ব? নুবুজে। বুমনে একো কথাই বুজিবলৈ চেষ্টা নকৰে। পাৰিলে জানো তেওঁ ধনৰ কথাত অমান্তি হ'লহেঁতেন। ধনৰ বিষয়ত তেওঁ কাকো বিশ্বাসত ল'ব নোৱাৰে, বুমনকো নোৱাৰে, মায়াকো। মায়াই ধনৰ কথা উলিয়ালেই নীৰৱ হৈ পৰে আৰু বুমন হৈ উঠে নিষ্ঠুৰ। বুমনেতো তেওঁক গালি পাৰিয়েই থাকে। নাই, ভৱদেৱক কোনেও সহায় নকৰে। তেওঁ নিজেই ধনৰ লগত কথা পাতিব লাগিব। আজি 3 বছৰ ইহঁতক আশা কৰোঁতেই গ'ল। আজি যদি আকৌ ফোন আহে তেওঁ নিজেই ধৰিব। ফোনটো ধৰিয়েই ধনক লাইনটো কাটি নিদিবলৈ অনুৰোধ কৰিব। ৰং নাম্বাৰ বুলি মায়াই আৰু তেওঁক কিমান ফাঁকি দিব। আজি সকলো ফাঁকিৰ অন্ত পৰিব। মাত্ৰ ফোনটো আহিলেই বুমন আৰু মায়া সাৰ নাপালেই হ'ল। ভৱদেৱে ঘৈণীয়েকৰ মুখখনলৈ চালে। টোপনিটো মায়াৰ মুখখন কৰুণ হৈ উঠে আজিকালি। বৰ আশাৰে ভৱদেৱে টেবুলৰ কলা ফোনটোলৈ চালে। আজিবনে ফোনটো আকৌ এবাৰ? বুমন আৰু মায়াই গম নোপোৱাকৈ আজি ভৱদেৱে ধনৰ লগত কথা পাতিব। এক গোপন ৰোমাঞ্চকৰ কাম কৰা উত্তেজনাত তেওঁৰ বুকুখন থপথপাই উঠিল। কৈশোৰত চুৰ কৰি আম ফৰ্মটিয়াবলৈ যোৱাৰ দৰে এই উত্তেজনা। টুপটুপকৈ নিয়ৰ সৰিয়েই আছে। এই জাৰতো তেওঁৰ কপালখন ঘামি গৈছে। বুমন আৰু মায়াৰ কোনো সাৰ সিকতি নাই। সেয়াই স্বস্তি। বাজিছে নেকি ফোনটো? বাজিছে নেকি? হয় হয়, ফোনটো বাজি উঠিছে। মায়ালৈ চালে ভৱদেৱে। মায়া দুৰ্ঘৰ টোপনি। সন্তৰ্পতে তেওঁ লেপৰ পৰা ওলাল, বিচনাৰ পৰা নামিল। মায়াই সাৰ পোৱাৰ আগতেই ফোনটো ধৰিবগৈ লাগিব। নিঃশব্দে তেওঁ আগবাঢ়ি গ'ল টেবুলখনলৈ আৰু ফোনৰ ৰিচিভাৰটো হাতত তুলি ল'লে। কৰ্কশ শব্দটো নোহোৱা হৈ গ'ল। বিৰাট উত্তেজনাৰ মাজেৰে কপা কপা হাতেৰে তেওঁ ৰিচিভাৰটো কাণৰ কাষলৈ লৈ গ'ল। এয়া কি? সঁচাই ধনৰ মাত। আহ, কি স্বস্তি, কি শান্তি। শ্বাসৰুদ্ধকৰ উত্তেজনাৰ মাজতে উশাহ নসলোৱাকৈ ভৱদেৱে বৰপুত্ৰক নিজৰ পৰিকল্পনাৰ কথা বৰ্ণনা কৰাত ব্যস্ত হৈ গ'ল। পাৰিব, সি মুছলমান ছোৱালীজনীৰ লগত সংসাৰ কৰিব পাৰিব। তেওঁ কোৱামতে কামখিনি কৰিলেই হ'ল। ছোৱালীজনীক পলুৱাই নিয়াৰ পিছত যিহেতু সি আৰু কোনোদিনেই ঘৰলৈ আহিব নোৱাৰিব, গতিকে শেষবাৰলৈ অন্ততঃ এমাহমানৰ কাৰণে ঘৰলৈ আহক। সেই এমাহৰ স্মৃতিতেই তেওঁ জীয়াই থাকিব। মাত্ৰ তেওঁৰ পৰিকল্পনাৰ কথাটো যাতে ধনে কাকো নকয়, নহ'লে তেওঁৰ সকলো সন্মান শেষ হৈ যাব। শুনিছে শুনিছে, ধনে তেওঁৰ কথাবোৰ নীৰৱে শুনিছে। এয়া কি হ'ল? এয়া কি হৈ গ'ল? ভৱদেৱ চক খাই উঠিল। তেওঁৰ কান্ধত হাত থৈ মায়াই অস্থিৰভাৱে কান্দিব ধৰিছে। ওচৰতে বুমনে তীব্ৰ ক্ষোভত ফুপাবলৈ ধৰিছে। ভয়ত ভৱদেৱে থৰথৰকৈ কঁপিছে। হাতৰ পৰা ৰিচিভাৰটো পৰি গ'ল আৰু ভৱদেৱে দেখিছে প্ৰচণ্ড আক্ৰোশত তেওঁৰ মুখলৈ চাই বুমনে চিঞৰি উঠিছে। আৰু কিমান সহ্য কৰিম তোৰ পাগলামি? হা, কিমান সহ্য কৰিম? গোটেই জীৱনৰ ক্ষোভ যেন সি মুহূৰ্ততে উজাৰি দিব। অস্থিৰভাৱে সি চিঞৰিবলৈ ধৰিছে। কেইটামান শিলৰ মূৰ্তিৰ বাবে আমি সকলো হেৰুৱালোঁ। ইমানৰ পিছতো তই এতিয়াও পুৱাই গধূলিয়ে মন্দিৰত সোমাই থাক। বৰ ক্লান্ত হৈ কাতৰভাৱে ভৱদেৱে কঁপি কঁপি মায়াৰ মুখখনলৈ চালে। ভৱদেৱক আচৰিত কৰি দি মায়াই ঠাচকৈ স্বৰ এটা সোধাই দিলে বুমনক। খঙত বুমনে ফুপাবলৈ ধৰিলে। কি কৰিলে মায়াই এয়া? বৰপুত্ৰৰ দৰে ইও যদি ঘৰৰ পৰা গুচি যায়? ভৱদেৱে অসহায় হৈ বৰ মৰমেৰে বুমনক বুকুত সাৱটি মাৰি ধৰিলে খুব জোৰেৰে। নাই, আমাক এৰি থৈ তই ঘৰৰ পৰা গুচি নাযাবি। তই কলৈকো গুচি যাব নোৱাৰ। তই নাজান নেকি আজি ধনৰ জন্মদিন বুলি? সেইবাবেহে। অবাক হৈ বুমনে দেউতাকৰ সেমেকা চকুজুৰিলৈ চালে। মনত ৰাখিছে দেউতাকে ককায়েকৰ জন্মদিন। উদ্ভ্ৰান্ত পিতৃৰ অস্থিৰ স্পৰ্শত ককায়েকক হেৰুৱাৰ বাবে তেওঁৰ বিৰুদ্ধে থকা ক্ষোভ যেন নিমিষতে বহুখিনি কমি গ'ল বুমনৰ। 3 বছৰৰ মূৰত যেন দেউতাকক ক্ষমা কৰি দিবৰ মন গ'ল তাৰ। নীৰৱে সি নিজৰ কোঠাটোলৈ গুচি গ'ল। অস্থিৰতাই বিতত কৰি তুলিলে ভৱদেৱক। মায়াই তেওঁক বিচনাত শুৱাই দিলে। অত্যন্ত দুৰ্বল দুবন্ত মানুহৰ দৰে ভৱদেৱে মায়াৰ হাত এখনত খামুচি মাৰি ধৰি থাকিলে। মায়াই কেঁচুৱাক নিচুকোৱাৰ দৰে মূৰত হাত বুলাই ভৱদেৱক শান্ত কৰিবলৈ চেষ্টা কৰিলে। নাযায়, বুমন কেতিয়াও ঘৰৰ পৰা গুচি নাযায়। বিচনাত শুই থাকোঁতেই বুমনক দেউতাকৰ যন্ত্ৰণাৰে পূৰ্ণ চকুজুৰিৰে আমনি কৰিব ধৰিলে।
ককায়েক গুচি যোৱাৰ 3 বছৰ পাছত এই প্ৰথমবাৰৰ বাবে দেউতাকলৈ তাৰ মায়া উপজিল। 3 বছৰৰ পাছত আজি অলপ আগতে প্ৰথমবাৰৰ বাবে সি দেউতাকৰ মুখখন মনোযোগেৰে নিৰীক্ষণ কৰিলে। এই 3টা বছৰত দেউতাক বহুত বেছি বুঢ়া, বহুত বেছি দুৰ্বল হৈ গ'ল। জীৱনত প্ৰথমবাৰৰ বাবে বুমনে দেউতাকৰ প্ৰতি এক দায়িত্ব অনুভৱ কৰিলে। কি হৈছে দেউতাকৰ? প্ৰতি ৰাতি ফোনৰ শব্দ শুনে, যেন ধনে ফোন কৰিছে। দৰ্জাত টোকৰ শুনে, যেন ধন উভতি আহিছে। মাকে উঠি ফোন নধৰালৈকে তেওঁ শান্ত নহয়। তেওঁ নিজেই ৰিচিভ কৰিলে যেন ধনে লাইন কাটি দিব। বাধ্য হৈ মায়ে ফোন ৰিচিভ কৰিব লাগে। ধন নহয়, ৰং নম্বৰ বুলি কৈ দেউতাকক নিৰস্ত্ৰ কৰে। প্ৰতিটো ৰাতি এই কাৰ্যৰ পুনৰাবৃত্তি হৈ আহিছে। তেওঁৰ দৃঢ় বিশ্বাস, ধন এদিন নহয় এদিন উভতি আহিব। আৰু আজি ঘটনাৰ বহুদূৰ আগবাঢ়ি গ'ল। অপেক্ষা কৰি কৰি দেউতাকৰ হয়তো ধৈৰ্য শেষ হৈ গৈছে। তেওঁ আজি নিজেই ফোনটো ৰিচিভ কৰি বৰপুত্ৰৰ লগত কথা পাতিলে। অভিমান এৰি ঘৰলৈ উভতি আহিবলৈ ক'লে। আনকি মুছলমান ছোৱালীজনীৰ লগত ঘৰ পাতি দিম বুলিও ক'লে। 3 বছৰৰ আগৰ দিনটোৰ কথা তেওঁ এনেকৈ পাহৰি গ'ল। বহুদিনৰ ধাৰাবাহিক অশান্তিৰ পিছত সেইদিনাখন ৰাতি প্ৰচণ্ড তৰ্জন গৰ্জন কৰি দেউতাকে ককায়েকক তেওঁৰ শেষ সিদ্ধান্ত জনাই দিছিল। মুছলমান ছোৱালীজনী বা দেউতাকৰ যিকোনো এটাক বাছি ল'ব লাগিব। খুব কম কথা কোৱা অভিমানী পুতেকে নীৰৱে নিজৰ কোঠালৈ গুচি গৈছিল। ৰাতিপুৱা বহু দেৰিলৈকে দাদাক টোপনিৰ পৰা উঠা নাছিল। বহুত চিঞৰাৰ পাছতো যেতিয়া দৰ্জা খোলা নাছিল, দৰ্জাখন ভাঙি পেলোৱা হৈছিল আৰু দেখা গৈছিল চিলিং ফেনত ওলমি দুলি থকা ধনৰ মৃতদেহ। সাধাৰণতে ব্ৰাহ্মণৰ মৃতদেহ সুধীৰক চুবলৈ দিয়া নহয়। ধৰ্মশাস্ত্ৰ মতে আত্মহত্যা কৰা পাপিষ্ঠ দেহ ব্ৰাহ্মণে চুবলৈ কিয়, চাবলৈও নাপায়। কোনো ব্ৰাহ্মণ সন্তান আগবাঢ়ি নহাত বাধ্য হৈ দেউতাকে নিজ হাতেৰে বৰপুত্ৰৰ মৃতদেহ নমাইছিল। আৰু এতিয়া তেওঁ কোনোপধ্যেই মানি নলয় যে ধন মৰিলে, ধনে আত্মহত্যা কৰিছিল। দেউতাকৰ এটাই কথা, অভিমানতে সি ঘৰ এৰি গুচি গৈছে। এদিন নহয় এদিন সি উভতি আহিব। কান্ধত কাৰোবাৰ হাতৰ স্পৰ্শ পাই বুমনে ঘূৰি চালে। অন্তৰ্ভেদী দৃষ্টিৰে মাকে তাৰ মুখলৈ চাই আছে। দুয়ো নীৰৱ, মাথো চকুলো বৈ গৈছে দুয়োৰে। মানসিকভাৱে অসুস্থ ভৱদেৱে তেওঁলোকক নিৰ্ভুলভাৱে জনাই দিছে আজি ধনৰ জন্মদিন আছিল। মাকে বুমনক চোতালখনত থকা মন্দিৰটোলৈ লৈ গ'ল। নীৰৱে তলাটো খুলি দৰ্জাখন মেলি লাইটটো জ্বলাই দিলে। এয়া কি দেখিছে? কি দেখিছে বুমনে? মন্দিৰটোৰ ভিতৰত মাথো ধু ধু শূন্যতা। বহু কথাই গম নাপায় বুমনে গম নাপায় সেই ঘটনাটোৰ পিছত কিদৰে গোপনে ভৱদেৱে মন্দিৰৰ পৰা আঁতৰাই পেলাইছিল ভগৱানৰ প্ৰস্থৰ মূৰ্তি। ভগৱান নাই, হেৰাই গৈছে ভৱদেৱৰ ভগৱান। তেনেহ'লে প্ৰতিদিনে পুৱা গধূলি সুদীৰ্ঘ সময় এই মন্দিৰৰ শূন্যতাৰ মাজত কি বিচাৰে দেউতাই? মায়াই লাইটটো নুমুৱাই দিলে। মন্দিৰৰ টিনত টোপ টোপকৈ নিয়ৰবোৰ সৰিছে। আন্ধাৰে আৱৰা শূন্যতাৰ মাজত ক্ষীণ স্বৰেৰে বুমনে মাকক ক'লে। দেউতাকে নিজেই ধনৰ ওলমি থকা মৃতদেহটো চিলিং ফেনৰ পৰা নমাই আনিছিল। অথচ তেওঁ বিশ্বাস কৰে ধন ক'ৰবাত জীয়াই আছে। সদায় ৰাতি ফোনৰ শব্দ, দৰ্জাৰ টুকুৰত তেওঁ সাৰ পায়। এইবোৰ মানসিক ৰোগৰ লক্ষণ। দেউতাকক সি কাইলৈকে ডক্তৰৰ ওচৰলৈ লৈ যাব। মাকে একো নোকোৱা দেখি আন্ধাৰতে মাকৰ হাতখন খামুচি ধৰি সি আকৌ সুধিলে, নিম? মাকৰ শব্দবোৰ এটা এটাকৈ আন্ধাৰৰ মাজতে তাৰ কাণলৈ উজাই আহিল। নালাগে দে, বেমাৰ ভাল হ'লে দেউতাৰ আকৌ মনত পৰি যাব। তেওঁৰ ধন সঁচাকৈ মৰি গৈছে। অলপ পাছত বুমনে আকৌ শুনিবলৈ পালে, মোৰতো সেইখিনিও নাই বুমন। মোৰো যদি দেউতাৰৰ দৰে বেমাৰটো হ'লহেঁতেন। সমাপ্ত। গল্পটি পঢ়ি থাকোঁতে মোৰ চকুজুৰি সেমেকি গ'ল। আপোনাৰো নিশ্চয় সেমেকিছে, নহয়নে বাৰু? দেউতাক আৰু পুতেকৰ এক বুজাব নোৱাৰা সম্পৰ্কক ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে মৃণালদাক আকৌ এবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটি নতুন,
আপোনালোকৰ সঁহাৰিৰ প্ৰয়োজন। সেয়েহে #গল্পপাঠ এই অনুষ্ঠানটি শুনি যদি আপুনি ভাল পাইছে তেনেহ'লে কমেণ্ট ছেকশ্যনত লিখক আৰু কেনেধৰণৰ গল্প আপুনি শুনিব বিচাৰে, কাৰ গল্প বা কি গল্প শুনিব বিচাৰে। চেষ্টা কৰিম সেই গল্প এনেদৰেই আপোনালোকলৈ উপস্থাপন কৰিবলৈ। আৰু এই অনুষ্ঠানটি যদি আপুনি ফেচবুকত শুনি আছে তেনেহ'লে RJ ঝৰ্ণা পেজটো অনুগ্ৰহ কৰি লাইক কৰিব। যদি ইউটিউবত শুনি আছে তেনেহ'লে RJ ঝৰ্ণা চেনেলটি ছাবস্ক্ৰাইব কৰিব, যাতে মই পঢ়া গল্পই হওক, আধা লিখা চিঠিয়ে হওক বা মাদকতাপূৰ্ণ কথাই হওক আপোনাৰ ওচৰ পায়গৈ। এনেধৰণৰ কথা লৈ আকৌ আপোনাৰ ওচৰলৈ অতি শীঘ্ৰেই উভতি আহিম। মই ঝৰ্ণা।